নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো। তোমালোক ইতিমধ্যে সকলোৱে জ্ঞাত যে 2022 বৰ্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইতিমধ্যে ৰুটিন পাব্লিছ হৈছে। গতিকে তোমালোকৰ পৰীক্ষালৈ মাজত মাথো 2টা মাহ বাকি আছে। এই 2 মাহত তোমালোকে কেনেদৰে প্ৰস্তুতি চলালে এটা ভাল পাৰ্চেন্টেজ পাব পাৰিবা সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাবা, তাৰ পিছত তোমালোকে ডিসাইড কৰিবা কেনেদৰে পঢ়িলে একচুয়ালি এটা পৰীক্ষাত ভাল নম্বৰ পাব পাৰি। কিন্তু তোমালোকৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা মই কৈ থওঁ, এই ভিডিঅ'টোত কোৱা প্ৰত্যেকটো কথা সম্পূৰ্ণ মোৰ নিজা। তদুপৰি মই পৰীক্ষাত কোনো ধৰণৰ নিজে ষ্টেণ্ড কৰা নাছিলোঁ। এটা মই ডিচেণ্ট পাৰ্চেন্টেজ পাইছিলোঁ কিন্তু মই সদায় চেষ্টা কৰিছিলোঁ। সেয়েহে মই নিজৰ ক্ষেত্ৰত যিখিনি ৰুল এপ্লাই কৰিছিলোঁ সেইখিনিকে মই আজি তোমালোকৰ আগত ব্যক্ত কৰিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে যদি কোনোবাই ইয়াতকৈ বেটাৰ প্লেন ফ'ল' কৰি আছা তেন্তে তোমালোকে নিজৰ ফালৰ পৰা বেটাৰ সেই প্লেনটো ফ'ল' কৰি থাকিবা। আজি এই ভিডিঅ'টোত কোৱা এই প্লেন গিটা ফলো কৰিলে যে পৰীক্ষাত এটা ভাল পাৰ্চেন্টেজ বা ভাল নম্বৰ পাব পাৰি তেনেকুৱা কোনো কথা নহয়। তোমালোকে যদি ইয়াতকৈ ভাল বেটাৰ প্লেন ফলো কৰি আছা তেন্তে হেতু কেৰি কৰিবা। কিন্তু তোমালোকৰ সন্তুষ্টিৰ কাৰণে এই ডেখতে আৰু এটা কথা কৈ থওঁ, মই যদিও বা মেট্ৰিকত ষ্টেণ্ড কৰা নাছিলোঁ তথাপিতো এটা ডিচেণ্ট পাৰ্চেন্টেজ পাইছিলোঁ। মেথছত 99 মাৰ্কছ সহ 92 পাৰ্চেন্টেজ পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু মই সদায় চেষ্টা কৰিছিলোঁ। সেয়েহে চেষ্টা কেনেদৰে কৰিব পাৰি বা পৰীক্ষাৰ কাৰণে কেনেদৰে এটা সুস্থ প্ৰস্তুতি চলাব পাৰি সেই বিষয়ে আজি এই ভিডিঅ'টোত তোমালোকৰ আগত ব্যক্ত কৰিম। তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা কৰিলোঁ। এতিয়া প্ৰথম কথাটো হ'ল, এতিয়া যিহেতু তোমালোকৰ পৰীক্ষাৰ ৰুটিন দিলে মানে তোমালোকৰ পৰীক্ষাৰ কাৰণে সময় সমাগত। গতিকে তোমালোকে এতিয়া প্ৰথম কথা তোমালোকে ষ্টাডি টাইমটো ইনক্ৰিজ কৰিব লাগিব। ষ্টাডি টাইম বুলি কওঁতে তোমালোকৰ মেইন কথা আহে সেলফ ষ্টাডি। তোমালোকে কিমান স্ব অধ্যয়ন কৰিছা, স্ব অধ্যয়নৰ সময়টো বঢ়াব লাগিব। এতিয়া যিহেতু স্কুল যদি নাথাকে, যদি কিছুমানৰ স্কুল এতিয়া শেষ হ'ব লাহে লাহে বা কিছুমানৰ এতিয়াও স্কুল যাবলগীয়া হৈ আছে বা স্কুল নথকা দিনত তোমালোকে মিনিমাম 10 পৰা 12-13 ঘণ্টা যিমান পাৰা মেক্সিমাম পঢ়িবলৈ চেষ্টা কৰা। কাৰণ এইখিনিয়ে একদম সোণালী সুযোগ বা সোণালী সময়। এতিয়া এইখিনি সময় তুমি যিমান ভালদৰে প্ৰস্তুতি চলাব পাৰিবা সিমানে তুমি এটা উন্নত ফলাফল আশা কৰিব পাৰিবা। গতিকে এতিয়া মেইন কথা তোমালোকে পঢ়াৰ প্ৰথম পইণ্টে হৈছে পঢ়াৰ টাইমটো বঢ়োৱা। এতিয়া পঢ়া টাইম বুলি কওঁতে সেলফ ষ্টাডি টাইমটো বঢ়োৱা। সেলফ ষ্টাডি মানে তুমি ধৰি লোৱা ক'ৰবাৰ পৰা কিবাখিনি নোটছ এখিনি কপি কৰি আছা, কিবা এটা ভিডিঅ' চাই আছা, কিবা এখিনি কুৱেশ্যন কৰি আছা, সেইখিনি তুমি সেলফ ষ্টাডিত কনচিডাৰ কৰিলে নহ'ব। তুমি এতিয়া নিজৰ ফালৰ পৰা কিমান পঢ়িছা, কিমান নিজৰ ফালৰ পৰা ৰিভাইজ কৰিছা, কিমান লিখি পঢ়িছা, সেইখিনি লিখি পঢ়া বা যেনেকৈ পঢ়া তোমালোকে নিজৰ ফালৰ পৰা পঢ়িছা সেইটোহে মেইন সেলফ ষ্টাডিত কাউণ্ট কৰিবা। আৰু সেলফ ষ্টাডি কৰোঁতে এটা কথা আছে, তোমালোকে ইফেক্টিভ ষ্টাডি হৈছে নাই সেইটো লক্ষ্য কৰিবা। কাৰণ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পঢ়া টেবুলত কেৱল বহি থাকে। পঢ়া টেবুলত পঢ়া আৰু বহা টেবুলত বহাৰ মাজত ডিফাৰেঞ্চ আছে। যদিও তুমি পঢ়া টেবুলত দিনটোত 15 ঘণ্টা বহি থাকা কিন্তু ভালদৰে ইফেক্টিভকৈ বস্তুবোৰ নপঢ়া তেন্তে তোমাৰ 15 ঘণ্টা বহি থকাটো কোনো লাভ নহ'ব। মানুহে দেখিব তুমি 15 ঘণ্টা ডেইলি 15 ঘণ্টা পঢ়িছা কিন্তু একচুৱেল অৰ্থত তোমাৰ সেই 15 ঘণ্টা এঘণ্টাও ইফেক্টিভ ষ্টাডি নহ'ব। গতিকে তুমি যিমান সময় ষ্টাডি কৰিবা বা যিমান সময় পঢ়া টেবুলত বহিবা সেই সময়টো তোমাৰ ইফেক্টিভকৈ ষ্টাডি হৈছে নাই সেইটো চাবা। তুমি অকল পঢ়া টেবুলত পঢ়িছা নে পঢ়া টেবুলত বহিছা সেইটো লক্ষ্য কৰিবা। কেৱল পঢ়া টেবুলত বহিলে এটা ভাল ফলাফল আশা কৰিব নোৱাৰি। ভাল ফলাফল এটাৰ কাৰণে তুমি ইফেক্টিভ ষ্টাডি কৰিব লাগিব। তাৰ কাৰণে তুমি পঢ়া টেবুলত বহিছা যিহেতু সেইমতে ধুনীয়াকৈ ইফেক্টিভ এটা ষ্টাডি কৰিব লাগিব। দ্বিতীয়তে তোমালোকে পঢ়া টাইম বঢ়োৱাৰ লগে লগে এটা প্ৰপাৰ প্লেনিঙৰ সৈতে পঢ়া। এতিয়া ৰেণ্ডমলি বস্তুবোৰ পঢ়িবলৈ সময় নাই, কাৰণ তোমালোকৰ যিহেতু হাতত সময় নিচেই কম আৰু তাৰ ভিতৰত তোমালোকৰ কিছুমানৰ হয়তো চিলেবাছো শেষ হোৱা নাই। গতিকে তোমালোকে ৰেণ্ডমলি বস্তুবোৰ নপঢ়িবা। মানে আজি কিবা এটা ছাবজেক্ট পঢ়িলা, আজি কিবাখিনি কুৱেশ্যন আনচাৰ কৰিলা, তুমি নিজে গম নাপোৱা কি পঢ়ি আছা, কেনেকৈ পঢ়ি আছা, কোনটো ছাবজেক্ট কিমান আগবাঢ়িছে, কোনটো ছাবজেক্ট কিমান আগনাবঢ়া। তেনেকুৱা হ'লে তোমাৰ এটা সময়ত কি হ'ব, ভাল লগা ছাবজেক্টটো আগবাঢ়ি থাকিব, তুমি যিটো ছাবজেক্ট বেয়া পোৱা সেই ছাবজেক্টটো থাকি যাব। গতিকে তোমালোকে এটা প্ৰপাৰ প্লেন ফ'ল' কৰিবা। কিন্তু মই ৰুটিনৰ কথা কোৱা নাই। ৰুটিন আৰু প্লেনৰ মাজত ডিফাৰেঞ্চ আছে। ধৰি লোৱা ৰুটিন আজি মই এই আমুকৰ পৰা আমুক ঘণ্টা পঢ়িম, আমুকৰ পৰা আমুক ঘণ্টা পঢ়িম, তেনেকৈ কিছুমানে ৰুটিন ফ'ল' কৰা। যিসকলে কৰি আছা ভাল কথা, যিসকলে তেনেকুৱা ৰুটিন ফ'ল' নকৰা তেওঁলোকে ৰুটিন ফ'ল' এতিয়া কৰিবলৈ নতুনকৈ তেনেকুৱা ৰুটিন ফ'ল' কৰিবলৈ চেষ্টা নকৰিবা। কাৰণ কি হ'ব, এদিন কৰিবা ৰুটিন ফ'ল' তেনেকুৱা, দুদিন কৰিবা, 3 দিনৰ দিনাখন তেনেকুৱা ৰুটিন ধোঁৱা চাঙত উঠে। তোমালোকে কাম কৰিবা, এটা প্ৰপাৰ প্লেনিং বনাবা। ধৰি লোৱা এখন ৰেজিষ্টাৰ ল'বা বা এখন বহি ল'বা। বহীত তোমালোকে প্ৰথমে ছাবজেক্টটো যিকোনো এটা ছাবজেক্টৰ লেচনখিনিৰ নাম লিখিবা। ধৰি লোৱা মই মেথছৰ কথাই কৈছোঁ, বহীখনত প্ৰথমে লেচনখিনিৰ নাম লিখিবা, বাস্তৱ সংখ্যা বহুপদ তেনেকৈ লেচনখিনিৰ নাম লিখিবা। তাৰপৰা তাৰ কিনাৰতে এক্সাম্পল মানে উদাহৰণ বুলি লিখিবা। তাৰ কিনাৰতে ধৰি লোৱা তুমি এক্সাৰচাইজ বুলি লিখিবা। তাৰ কিনাৰতে তুমি টেষ্ট পেপাৰ বুলি লিখিবা।
তাৰপিছত তুমি সেইখন তেনেকৈ প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে বনাই ল'বা আৰু যেতিয়া তুমি ধৰি লোৱা বাস্তৱ সংখ্যা তুমি আজি এক্সাৰচাইজখিনি কমপ্লিট কৰিলা তাত তুমি ৰাইট চিন দিবা ঠিক তেনেকৈ তুমি যদি আজি বহুপদৰ উদাহৰণখিনি কমপ্লিট কৰিছা তাত ৰাইট চিন দিবা ঠিক তেনেকৈ তুমি প্ৰত্যেকটো ছাবজেক্টত তেনেকুৱা তুমি প্লেনিং কিছুমান বনাই ল'ব পাৰা যিখিনি তোমালোকক সহায় কৰিব লগতে তোমালোকৰ মনত এটা মাইণ্ড মেপ থাকিব তুমি কোনটো ছাবজেক্টত কিমান আগবাঢ়িছা আৰু তাত অনেষ্ট বা কোনো এটা ছাবজেক্ট নপঢ়াকৈ তুমি ৰাইট চিন নিদিবা সেইটো তোমাক হেম্পাৰ কৰিব সো তোমালোকে যদি তেনেকৈ গোটেই ছাবজেক্টখিনি 6টা ছাবজেক্টত তেনেকৈ যদি বনাই ল'ব পাৰা আৰু সেই হিচাপে যদি তোমালোকে সেইখন কমপ্লিট কৰিবলৈ চেষ্টা কৰা আৰু যদি মনতে এটা টাৰ্গেট লৈ লোৱা মই জানুৱাৰী এণ্ডত বা ফেব্ৰুৱাৰীৰ ভিতৰত মই এইখন কমপ্লিট কৰিব লাগে মই তোমালোকক কেনেকুৱাকৈ বনাব পাৰিম মই এই ভিডিঅ'টো কিনাতে মই তোমালোকক এখন দেখাই দিম বা তলত ডেছক্ৰিপশ্যনতো লিংক পাই যাবা সো তেনেকৈ তোমালোকে ছাবজেক্ট ৱাইজ তোমালোকৰ মতে বনাই ল'বা যদি তোমালোকে তেনেকৈ এখন প্লেন ফ'ল' কৰা তেন্তে তোমালোকৰ প্ৰত্যেকটো ছাবজেক্ট সমানে আগবাঢ়ি গৈ থাকিব নহ'লে তোমালোকৰ এনেকুৱা হ'ব পৰীক্ষাৰ সময়ত এটা ছাবজেক্ট বহুত তোমালোকৰ ধুনীয়াকৈ ৱেল প্ৰিপেয়াৰ হৈ থাকিব আৰু কিছুমান ছাবজেক্ট তোমালোকৰ প্ৰিপেয়াৰ নহ'ব পাৰে কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা হয় কোনোবা এটা ছাবজেক্ট ভাল পায় সেই ছাবজেক্টটো বেছিকৈ পঢ়ি থকা হয় আৰু তাৰ তুলনাত কিছুমান ছাবজেক্ট বেয়া পায় বুলি এৰি থাকে আৰু পৰীক্ষাৰ সময়ত গৈ সেইটোৱে তোমাক ডিফেক্ট কৰিব সো যাতে তুমি গোটেইকেইটা ছাবজেক্ট সমানে আগবঢ়াই নিব পাৰা সেই ক্ষেত্ৰত মই কোৱা ধৰণৰ প্লেনিঙে তোমালোকক বহুত সহায় কৰিব আৰু তোমালোকে প্ৰত্যেকটো ছাবজেক্ট সমানে ফ'কাছ কৰিবলৈ চেষ্টা কৰিবা কাৰণ পৰীক্ষাত তোমালোকৰ গণিতৰ মাৰ্কছটো যিমান ইম্পৰ্টেণ্ট ঠিক তেনেকৈ সমাজ বিজ্ঞান বা ইলেক্টিভৰ মাৰ্কছটো সিমান ইম্পৰ্টেণ্ট এজন ভাল ছাত্ৰই এটা ভাল পাৰ্চেণ্টেজ পাব হ'লে গোটেইকেইটা ছাবজেক্টত সমানে ভাল মাৰ্কছ এটা পালেহে ভাল পাৰ্চেণ্টেজ এটা পাব পাৰিব যদিহে তোমালোকে তুমি যদি অংকত যদি 100 পোৱা যদি ধৰি লোৱা কিবা এটা বেলেগ এটা ছাবজেক্টত তুমি যদি ল' মাৰ্কছ এটা পাই যোৱা তেন্তে তোমাৰ অভাৰঅল পাৰ্চেণ্টেজ কমি যাব গতিকে তুমি যদি অভাৰঅল পাৰ্চেণ্টেজ এটা মেইনটেইন কৰিবলগীয়া ভাল পাৰ্চেণ্টেজ এটা মেইনটেইন কৰিবলৈ বিচাৰিছা তেন্তে গোটেইকেইটা ছাবজেক্টত পৰাপক্ষত সমানে ফ'কাছ কৰিবা এটা ছাবজেক্ট বহুত বেছিকৈ ফ'কাছ কৰিছোঁ এটা ছাবজেক্ট তাৰ কাৰণে এৰি দিছোঁ তেনেকুৱা নকৰিবা সেইটো তোমালোকৰ পাৰ্চেণ্টেজত ইফেক্ট পেলাব গতিকে যিমান পাৰা তোমালোকে একদম প্ৰপাৰ ৱেজত একদম প্লেনিং বনাই পঢ়িবলৈ চেষ্টা কৰা কাৰণ তোমালোকৰ হাতত সময় নিচেই কম যদিহে এতিয়া এই সময় তোমালোকে যদি ৰেণ্ডমকৈ ষ্টাডি কৰি থাকা এইখিনিয়ে তোমালোকক হেম্পাৰ কৰিব এতিয়া মই তোমালোকক ছাবজেক্ট ৱাইজ কেইটামান ষ্টাডি টিপছ দিবলৈ লৈছোঁ মই প্ৰথমতে আহিছোঁ মেথছৰ ওপৰলৈ এতিয়া মেথছ কেনেকৈ পঢ়িলে এটা ভাল পাৰ্চেণ্টেজ বা ভাল নম্বৰ পাব পাৰি এতিয়া ইয়াতো দুটা কথা নিৰ্ভৰ কৰে কিছুমান ছাত্ৰ ছাত্ৰীয়ে মেথছ ভাল পায় আৰু কিছুমান ছাত্ৰ ছাত্ৰীয়ে মেথছখন ইমান ভাল নাপায় কিছুমান ছাত্ৰ ছাত্ৰীয়ে মেথছখন 100ৰ কাৰণে টাৰ্গেট কৰে আৰু কিছুমানে জাষ্ট মোটামুটি ভাল মাৰ্কছ এটা পালে হয় তেনেকুৱালৈ টাৰ্গেট কৰে গতিকে মই দুই ধৰণে কথাখিনি আলোচনা কৰিম যদিহে তুমি মেথছত প্ৰথম কথা 100ৰ কাৰণে টাৰ্গেট কৰা নাই ধৰি লোৱা 80 পালে বা 90 পালে এটা ডিচেণ্ট মাৰ্কছ এটা পালে হৈ যাব বুলি ভাবিছা তেন্তে তোমালোকে এতিয়া এই সময়ত কোনো ধৰণৰ বাহিৰা বস্তুত বেছি ফ'কাছ নকৰিবা মেইন তোমালোকৰ টাৰ্গেট কিতাপখন কিন্তু তোমালোকৰ যিখন টেক্সট বুক আছে টেক্সট বুকখন যিমান পাৰা ফ'কাছ কৰা আৰু টেক্সট বুকত থকা প্ৰত্যেকটো এক্সাম্পল আৰু প্ৰত্যেকটো এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰা টেক্সট বুকখন নকৰি তোমালোকৰ কি হয় বহুতো ছাত্ৰ ছাত্ৰী এতিয়া পৰীক্ষাৰ সময়ত লাষ্টৰ এমাহ দুমাহত টেষ্ট পেপাৰ পাছত বেছি দৌৰে এটা টেষ্ট পেপাৰ পিছত দৌৰোতে টেক্সট বুকখনৰ ফ'কাছটো কমি যায় সো যিসকল ছাত্ৰ ছাত্ৰীয়ে 100ৰ কাৰণে টাৰ্গেট কৰিম বুলি ভবা নাই বা 90 মান পালেই হৈ যাব বুলি ভাবিছা বা 90 তেনেকুৱা ওচৰা-ওচৰি মাৰ্কছ পাই গ'লে হ'ব বুলি ভাবিছা তেওঁলোকে মেইন ফ'কাছটো কিতাপখনত কৰা কিতাপখনৰ এক্সাৰচাইজখিনি যিমানে ইম্পৰ্টেণ্ট তাৰ সমানে এক্সাম্পলৰ কুৱেশ্যনখিনি সিমানেই ইম্পৰ্টেণ্ট গতিকে তোমালোকে যিমান পাৰা কিতাপখন ফ'কাছ কৰি কিতাপখন শেষ কৰিবলৈ চেষ্টা কৰা তাৰ প্ৰত্যেকটো অংক যে তোমালোকে পাৰা বা প্ৰত্যেকটো অংক যে বুজি পাইছা সেইটোৰ ওপৰত গুৰুত্ব দিয়া তাৰ সলনি তোমালোকে যদি এতিয়া টেষ্ট পেপাৰত ফ'কাছ কৰি থাকা টেষ্ট পেপাৰ যদি দুই এটা কুৱেশ্যন টান পোৱা সেই কুৱেশ্যনকেইটাতে যদি সময় যদি নষ্ট কৰি থাকা তেন্তে সেইটোৱে তোমাক ডিফেক্ট কৰিব এতিয়া ইয়াৰ পিছত আহোঁ যিসকলৰ ইতিমধ্যে গণিত ছাবজেক্টটো সম্পূৰ্ণকৈ ক্লিয়াৰ হৈছে বা কিতাপখন ক্লিয়াৰ কৰি থৈছা বা গণিতৰ প্ৰিপেৰেশ্যনটো ভাল হৈছে তেওঁলোকে টেষ্ট পেপাৰ ফ'ল' কৰিব পাৰা মই ইয়াত ডাইৰেক্টকৈ তোমালোকক টেষ্ট পেপাৰ ফ'ল' কৰিব নালাগে বুলি কোৱা নাই কিন্তু টেষ্ট পেপাৰ পিছত কিছুমান ছাত্ৰ ছাত্ৰী অভাৰ দৌৰে যিটোৱে মানে টেক্সট বুকখনৰ পৰা আঁতৰাই আনে আৰু সেইটোৱে তোমালোকৰ পাছত ইফেক্ট পেলাব যদিহে তোমাৰ টেক্সট বুকখন ইতিমধ্যে কমপ্লিট হৈ আছে তাৰপিছত তুমি টেষ্ট পেপাৰ চাব পাৰা টেষ্ট পেপাৰ কি এক্সট্ৰা কুৱেশ্যন আছে সেইখিনি চাব পাৰা কাৰণ মই এই কথাটো কেলৈ কৈছোঁ তোমালোকে যদি পুৰণা SSLC পেপাৰ এখন লোৱা আৰু তাৰ যদি কুৱেশ্যনবোৰ এনালাইজ কৰা তেন্তে দেখিবা যে গণিতৰ 90 পৰা 95% কুৱেশ্যন গোটেইখিনি এজ ইট ইজ কিতাপৰ পৰা কপি কৰি দিয়ে চেম টু চেম কুৱেশ্যন এটা কুৱেশ্যনৰ ডাটাও চেঞ্জ নকৰে কিন্তু জাষ্ট 5% পৰা 10% কুৱেশ্যনত অকণমান ভেৰিয়েশ্যন এটা আনে ক'ৰবাত ডাটা এটা চেঞ্জ কৰি দিয়ে ক'ৰবাত অকণমান কুৱেশ্যনটো ঘূৰাই দিয়ে ভাল লাখিনিক চেক কৰিবলৈ সেইকাৰণে কৈছোঁ তোমালোকে যদি এটা 90লৈকে পাৰ্চেণ্টেজ বা 95লৈকে পাৰ্চেণ্টেজ টাৰ্গেট কৰিছা আৰু তোমালোকৰ যিহেতু সময় কম আছে সেই টেষ্ট পেপাৰ ওচৰত অভাৰ নৰৈবা ধৰি লোৱা তুমি টেষ্ট পেপাৰ পৰা MCQখিনি চাইছা শ্বৰ্ট কুৱেশ্যনখিনি চালা টেষ্ট পেপাৰ টান কুৱেশ্যন এটা পালা সেইটোৰ লগতে লাগি আছা কুৱেশ্যন বেংকৰ টান কুৱেশ্যন এটা পালা সেইটোৰ লগতে লাগি আছা সেইটো যদি কৰিছা তেন্তে তোমাৰ টাইমটো ৱেষ্ট কৰিছা মেইন ফ'কাছটো তুমি যিমান পাৰা কিতাপখন শেষ কৰিবলৈ চোৱা এজ ৱেল এজ এক্সাম্পলখিনি আৰু তাৰ পাছত শেষ হোৱাৰ পাছত যিসকলে ইতিমধ্যে বা যিসকলৰ শেষ হৈ আছে
তেওঁলোকে টেষ্ট পেপাৰৰ ওপৰত ফ'কাছ কৰিব পাৰা। এতিয়া নেক্সট কথা গণিত এনেকুৱা এটা ছাবজেক্ট যিটো তুমি চকুৱে চালে নহয়, সেয়েহে গণিতটো তুমি লিখি কৰিবলৈ প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰা। তুমি যদি চকুৱে ছাবজেক্টটো অংকবোৰ চাই থাকা বা লেচনটো চাই থাকা তেন্তে তোমাৰ লাগিব পাৰিম বা বুজি পাইছো লাগিব। যেতিয়া তুমি পৰীক্ষা হলত গৈ পেলাই বগা কাগজ এখনত সেই অংকটো কৰিবলৈ যাবা তুমি তেতিয়া গম পাবা সেইটো মানে একচুৱেলি পাইছিলা নে না পৰা। চ' বস্তুখিনি ওপৰৰ পৰা চাই থাকিলে গণিতত বা কিবা এটা জ্যামিতি বস্তু এটা বা কিবা এটা থাকিলে এইটো কেলকুলেশ্যন এনেকৈ কৰিলে এইটো ধৰি ল'লে বুজি পাবলৈ ইজি, কিন্তু সেইটোকে নিজেও ভালৰ পৰা কৰিবলৈ টান। সেয়েহে প্ৰত্যেকটো বস্তু লিখি কৰিবা। গণিততো সেইটো 100% খাতে প্ৰত্যেকটো বস্তু লিখি কৰিবা। এতিয়া তোমালোকে চকুৱে চাই কৰিবলৈ কৰাৰ চেষ্টা নকৰিবা, কাৰণ তোমালোকৰ সময়ত যিহেতু সময় আছে, হাতত সময় আছে, 2 মাহ সময় আছে। চ' এতিয়া প্ৰথমে তোমালোকে লিখি এবাৰ কিতাপ গোটেইখন শেষ কৰা। মই যিহেতু মেইন ফ'কাছ এক্সাম্পলখিনি কৰিব কৈছোঁ বা এক্সাৰচাইজখিনি কৰিব কৈছোঁ, সেইখিনি শেষ হোৱাৰ পিছত যেতিয়া পৰীক্ষাৰ সময়ত অবভিয়াছলি কিছুমান বস্তু তেতিয়া চকুৱে চাব লাগিব বা পৰীক্ষাৰ সময়তো গোটেইখিনি লিখি কৈ যাব নোৱাৰা, কিন্তু এতিয়া যিহেতু সময় আছে প্ৰত্যেকটো অংক লিখি কৈ যাবলৈ চেষ্টা কৰা। এতিয়া তোমালোকে ওপৰৰ পৰা চাই অংকবোৰ থৈ নাযাবা, সেইটোৱে তোমালোকৰ পাছৰ পৰীক্ষা হলত গৈ পেলাই খেলিমেলি লগাব। এতিয়া আহোঁ নেক্সট ছায়েন্সলৈ। এতিয়া ছায়েন্স ছাবজেক্টটো এনেকুৱা এটা ছাবজেক্ট য'ত তোমালোকে ছায়েন্সৰ প্ৰত্যেকটো পাৰ্টত সমান গুৰুত্ব দিব লাগিব যদিহে ভাল মাৰ্কছ এটা পাব বিচাৰা। ছায়েন্সৰ ফিজিক্সটো তুমি যেনেকৈ ইম্পৰ্টেণ্ট দিব লাগিব, ঠিক তেনেকৈ বায়'লজি পাৰ্টটো বা কেমেষ্ট্ৰি পাৰ্টটো সমানে ইম্পৰ্টেঞ্চ দিব লাগিব। কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফিজিক্স কেমেষ্ট্ৰিটো ভালকৈ পঢ়ে, বায়'লজি পাৰ্টটো ভালকৈ নপঢ়ে বা বায়'লজিৰ পৰা লং কুৱেশ্যন আহে, যিহেতু 5 নম্বৰ কুৱেশ্যনো আহে, সেই কুৱেশ্যনবোৰত ফ'কাছ নকৰে। চ' বায়'লজি তোমালোকে গোটেই সমানে পাৰ্টকেইটা মানে গোটেইকেইটা পাৰ্ট সমানে থ'লি আগবঢ়াই নিবলৈ চেষ্টা কৰিবা। আৰু তাৰ কাৰণে প্ৰথমে লেচনটো ৰিডিং দিবা, তাৰপৰা কুৱেশ্যন আনচাৰখিনি ভালকৈ পঢ়িবা। বিজ্ঞানৰ ক্ষেত্ৰতো একেই। বিজ্ঞানৰ ক্ষেত্ৰত প্ৰথমে কিতাপখন ফ'কাছ কৰিবা, কিতাপৰ গোটেইখিনি কুৱেশ্যন আনচাৰ যে কৰিছোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিবা। তাৰপিছত বিজ্ঞানত তোমাৰ টেষ্ট পেপাৰ প্ৰয়োজনীয়তাটো আহে, কাৰণ বিজ্ঞানত অকণমান কুৱেশ্যনৰ ভেৰিয়েশ্যনটো হ'ব পাৰে। চ' তোমালোকে যদি পাৰা টেষ্ট পেপাৰখন বিজ্ঞানৰ লেচনটো সমানে টেষ্ট পেপাৰখনো চাই যাব পাৰা। টেষ্ট পেপাৰখন এতিয়া তোমালোকে নতুন যদি নাপোৱা পুৰণাখন ফ'কাছ কৰিলেও হ'ব, কাৰণ সম্পূৰ্ণ প্ৰায় একেধৰণে থাকিব। চ' টেষ্ট পেপাৰখনৰ লগত ৰিলেট কৰি বস্তুখিনি চাই যাব পাৰা, এইটো লেচনৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। কিন্তু টেষ্ট পেপাৰ বুলি ক'লেতো তাত বেলেগ কোনো ৰকেট ছায়েন্সৰ কুৱেশ্যন নাথাকে, গোটেই কিতাপৰ কুৱেশ্যনখিনিকে অলপ ঘূৰাই পকাই দিয়ে। মেক্সিমাম টেষ্ট পেপাৰ কুৱেশ্যন কিতাপৰ কুৱেশ্যনখিনিকে থাকে, কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত টেষ্ট পেপাৰ গুৰুত্বটো অলপ আছে। চ' তোমালোকে MCQ কুৱেশ্যনখিনি বা শ্বৰ্ট কুৱেশ্যনখিনি কৰিবলৈ চেষ্টা কৰিবা, যিখিনি কৰা নাই। আৰু যিখিনি কুৱেশ্যন টেষ্ট পেপাৰ কুৱেশ্যন ইতিমধ্যে তোমালোকে কৰি থৈছা, সেয়া লাগিলে গণিতই হওক বা লাগিলে বিজ্ঞানেই হওক, সেইখিনি আকৌ এতিয়া টেষ্ট পেপাৰ কৰিছোঁ বুলি নতুনকৈ কৰিবলৈ নাযাবা। সেইটো কৰা মানে তুমি টাইম ৱেষ্ট কৰিছা। যিখিনি তুমি ইতিমধ্যে কৰি থৈছা সেইখিনি তোমাৰ হৈ আছে, ঠিক আছে, সেইখিনি জাষ্ট ৰিভাইজ কৰিবা বা কৰি নিজে লিখি প্ৰেক্টিছ কৰিবা। এতিয়া টেষ্ট পেপাৰ যিখিনি উপৰেঞ্চি কুৱেশ্যন পাবা, যিসকলে টেষ্ট পেপাৰ ফ'ল' কৰিছা, সেই উপৰেঞ্চি কুৱেশ্যনখিনিতে বেছি ফ'কাছ কৰিবা। বিজ্ঞানৰ ক্ষেত্ৰত তোমালোকে বায়'লজি পাৰ্টটোত লিখা কুৱেশ্যনখিনি মনোযোগ দিবা, কাৰণ সেই বায়'লজি পাৰ্টটোৰ পৰা লিখিত কুৱেশ্যন আহে। লিখিত কুৱেশ্যনত বেবী বাং লিখিলে নম্বৰ নিদিয়ে ভালকৈ, আৰু লিখিত কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন মানে এইটো নহয় এগালমান লিখিব লাগিব। তোমালোকে 5 নম্বৰ কুৱেশ্যনটো ধুনীয়াকৈ কিমান ধুনীয়াকৈ উপস্থাপন কৰিব পাৰিছা সেই ওপৰত নিৰ্ভৰ কৰে। তদুপৰি বিজ্ঞানৰ বিদ্যুৎ নামৰ চেপ্টাৰটো, পোহৰ নামৰ চেপ্টাৰটোৰ পৰা সাংখ্যিক সমস্যা আহে। সেই কুৱেশ্যনখিনি উদাহৰণত যিকেইটা অংক আছে বা এক্সাৰচাইজত যিকেইটা অংক আছে সেইকেইটা ভালকৈ কৰিবলৈ চেষ্টা কৰা, সেইকেইটা বুজিবলৈ চেষ্টা কৰা। তদুপৰি এই লেটছ এপ্ৰ' চেনেলটোত বিজ্ঞানৰ সম্পূৰ্ণ A to Z চিৰিজ বুলি প্ৰত্যেকটো চেপ্টাৰ কুৱেশ্যন আনচাৰখিনি কৰাই থোৱা আছে। যদিহে তোমালোকে কিছুমান চেপ্টাৰ কুৱেশ্যন আনচাৰ কমপ্লিট হৈ থকা নাই, তেন্তে সেই আমাৰ এই চেনেলটো ফ'ল' কৰি পেলাই কুৱেশ্যন আনচাৰখিনি কৰি ল'ব পাৰা। তাৰপিছত বিজ্ঞানৰ কুৱেশ্যন আনচাৰখিনি যিমানেই ইম্পৰ্টেণ্ট, সমানে লেচনটো পঢ়ি যাবা আৰু প্ৰত্যেকটো পাৰ্টক সমানে গুৰুত্ব দিবা, যদিহে ভাল মাৰ্কছ এটা পাবলৈ বিচাৰিছা। নেক্সট মই এতিয়া প্ৰত্যেকটো ছাবজেক্টৰ কথা নকওঁ, যদি এটা বিশেষ ছাবজেক্টৰ কথা ক'ম, সেই ছাবজেক্টটো হৈছে ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্স ছাবজেক্টটো বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলে ভাল পায়, আৰু বহুত সংখ্যক ছাত্ৰ ছাত্ৰী আছে ছ'চিয়েল ছায়েন্স ছাবজেক্টটো বা সমাজ বিজ্ঞান ছাবজেক্টটো ভাল নাপায় বা পঢ়িবলৈ মন নকৰে। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে গণিত ভাল পায় বা বিজ্ঞান ভাল পায়, তেনেকুৱা বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ছ'চিয়েল ছায়েন্স পঢ়িবলৈ মনোযোগ নকৰে। সেই ভুলটো তুমি এতিয়া বিশেষকৈ নকৰিবা, কাৰণ ছ'চিয়েল ছায়েন্স ছাবজেক্টটোৰ মাৰ্কছটো তোমাৰ পাৰ্চেণ্টেজ বঢ়োৱাত সমানে ৰোল প্লে' কৰিব। গতিকে ছ'চিয়েল ছায়েন্স ছাবজেক্টটো তোমালোকে এভইড নকৰিবা। আৰু ছ'চিয়েল ছায়েন্স বহুতে বেয়া পোৱা মেইন কাৰণটো হৈছে তেওঁলোকে অকল কুৱেশ্যন ভিত্তিক ছাবজেক্টটো পঢ়িবলৈ চায়, অকল কুৱেশ্যন আনচাৰখিনি পঢ়িবলৈ চায়। তোমালোকে পৰাপক্ষত প্ৰত্যেকটো লেচন থ'ৰলি ৰিডিং দিবা, বস্তুখিনি বুজিবলৈ চেষ্টা কৰিবা। আৰু ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যনবোৰ যিহেতু অলপ লং হয়, সেয়েহে নিজৰ ফালৰ পৰা লিখিবলৈ চেষ্টা কৰিবা। যদিহে তোমালোকে প্ৰত্যেকটো কুৱেশ্যন মুখস্থ বিদ্যাৰ ফলত লিখিবলৈ চেষ্টা কৰা, তেন্তে তোমালোকৰ ছাবজেক্টটোৰ প্ৰতি এনেই দুৰ্বলতা আহিব। সেয়েহে কোনটো কুৱেশ্যনত কি সুধিছে, কোনখিনি কথা উপস্থাপন কৰিব লাগে সেইটো বুজি লৈ, বা যদিহে তোমাৰ কুৱেশ্যন আনচাৰখিনি কৰা আছে, কোনটো কুৱেশ্যনত কেনেকৈ আনচাৰখিনি লিখিছে সেইটো বুজি লৈ নিজৰ ফালৰ পৰা উপস্থাপন কৰিবলৈ চেষ্টা কৰিবা। আৰু প্ৰত্যেকটো
পাঠ পঢ়িবলৈ চেষ্টা কৰিবা যদিহে তুমি সোশ্যাল সায়েন্সত ভাল মাৰ্কছ এটা পাব বিচাৰিছা কাৰণ সোশ্যাল গণিতৰ মাৰ্কছটো তোমাৰ কাৰণে যিমান ইম্পৰ্টেণ্ট সামাজিক জ্ঞানৰ মাৰ্কছটো যিমান ইম্পৰ্টেণ্ট ঠিক তেনেকৈ সোশ্যাল সায়েন্সৰ মাৰ্কছটো সিমানেই ইম্পৰ্টেণ্ট যদিও বা তুমি সোশ্যাল সায়েন্স সাবজেক্টটো বেয়া পোৱা কিন্তু শেষবাৰৰ কাৰণে পঢ়িছোঁ বুলি ভাবি লৈ যদিহে তুমি পাছত সায়েন্সত পঢ়া তেন্তে সোশ্যাল সায়েন্স নপঢ়িলেও হ'ব সেয়েহে শেষবাৰৰ কাৰণে পঢ়িছোঁ বুলি ভাবি লৈ তোমালোকে এই সাবজেক্টটো অকণমান ফ'কাছ কৰা এইটোৱে কাৰণ তোমালোকৰ মাৰ্কছ বঢ়োৱাত সহায় কৰিব এতিয়া মই নেক্সট তোমালোকক এটা এইডোখৰতে কথা এটা জনাই থওঁ তোমালোকে এই সময়ত একদম স্ক্ৰীন টাইমটো ৰিডিউচ কৰা মানে স্ক্ৰীন টাইম মানে মোবাইল বা ল্যাপটপ এনেকুৱা ধৰণৰ বস্তুৰ পৰা তোমালোকে নিজৰ দূৰত্বটো বৰ্তাই ৰাখা বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মেইন ডিষ্ট্ৰেকশ্যনটো হৈছে মোবাইল গতিকে এই সময়ত তোমালোকে মোবাইলৰ একদম কম ইউজ কৰিবলৈ চেষ্টা কৰা বা মোবাইল যদিহে ইউজ নকৰাকৈ মানে চলাব পাৰিছা ষ্টাডিটো তেন্তে ভালেই কথা যিমান পাৰা একদম মোবাইলৰ পৰা দূৰত্বটো বৰ্তাই ৰাখিবলৈ চেষ্টা কৰা কাৰণ মোবাইলটো এনেকুৱা এটা বস্তু তুমি ভাবিবা এইটো এতিয়া মানে তোমাক এইটো নষ্ট কৰি থকা নাই কিন্তু পাছত তোমালোকে ৰিয়েলাইজ কৰিবা বা পৰীক্ষা আগদিনাখন ৰিয়েলাইজ কৰিবা পৰীক্ষা আগদিনাখন তোমালোকৰ গোটেইখিনি কথা ফ্লেশ্ববেক হ'ব ধৰি লোৱা গোটেই বছৰটো কি কৰিলা বা গোটেই বছৰটোত কেনেকৈ তুমি টাইম ৱেষ্ট কৰিলা গোটেই কথাখিনি পৰীক্ষা আগদিনাখন ফ্লেশ্ববেক হ'ব চ' তোমালোকে যদি ভাল মাৰ্কছ এটাৰ কাৰণে তোমালোকে নিজকে প্ৰস্তুতি চলাইছা তেন্তে তোমালোকে মোবাইলৰ পৰা বিশেষকৈ এই দুমাহ নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা কাৰণ মেইন ছাত্ৰ ছাত্ৰীসকলৰ ডিষ্ট্ৰেকশ্যন হৈছে ছ'চিয়েল মিডিয়া বা বিভিন্ন ধৰণৰ হোৱাটছআপ ফেচবুক তেনেকুৱা ধৰণৰ সেইবোৰ পৰাপক্ষত এতিয়া আনইনষ্টল কৰি দিয়া কাৰণ এইবোৰ তোমাৰ দুমাহৰ পাছতো থাকিব বা তুমি পাছতো এইবোৰ ইউজ কৰিব পাৰিবা এইবোৰ তোমালোকে ইউজ কৰিব লাগে নালাগে সেইবোৰ ওপৰত মই গুৰুত্ব মানে মতামত দিবলৈ নাযাওঁ সেইবোৰ তোমালোকৰ নিজৰ পাৰ্চনেল কথা কিন্তু এতিয়া পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি যিহেতু পৰীক্ষা আহি আছে এতিয়া তোমালোকে প্ৰত্যেকটো ছেকেণ্ড তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ তোমালোকৰ এইটোৱে তোমালোকৰ জীৱনৰ বহুতখিনি কথা ডিচাইড কৰিব সেয়েহে তোমালোকে যিমান পাৰা মোবাইলৰ পৰা আঁতৰত নিজকে ৰাখিবলৈ চেষ্টা কৰিবা আৰু যিটো পৰাপক্ষত মোবাইলৰ ইউজটো কমাই দিবা যদি তোমালোকে অনলাইনৰ কিছুমান সহায় লোৱা বা ইউটিউব বা তেনেকুৱা ধৰণৰ পৰা তোমালোকৰ ষ্টাডিটো কিছুমান কৰা বা কিছুমান পাৰ্ট যদি তাৰ পৰা পঢ়া তেন্তে দিনটোত এটা টাইম ফিক্স কৰি ল'বা মই এইটো সময়ত ইউটিউবৰ পৰা এইখিনি লিখিম বা এইখিনি পঢ়িম সেই সম্পৰ্কে তোমালোকে সেই সময়টোৱে জাষ্ট ইউজ কৰিবা তাৰ উপৰিঞ্চি তোমালোকে মোবাইলত কিবা ইউটিউবত এইটো পাছত এইটো ভিডিঅ' চাই আছা ইউটিউবতো যিহেতু ছাজেশ্যনত এটা ভিতৰত এটা আহি থাকে তেনেকৈ তোমালোকে ফ'ল' কৰি আছা বা ফেচবুক ইউজ কৰি আছা পঢ়া টেবুলত বহি মোবাইলে 5 মিনিট চলালোঁ 5 মিনিটৰ পিছত পঢ়িম আকৌ 5 মিনিট চলালোঁ তেনেকুৱা নকৰিবা সেইটোৱে তোমালোকৰ টাইমটো নজনাকৈ কিল কৰি থাকিব গতিকে মোবাইলৰ ইউজটো একদম কমাই দিয়া নহ'লে তোমালোকে একদম সুস্থ মনে পঢ়াত ফ'কাছ কৰিব নোৱাৰিবা আৰু দুটামান কথা কৈ আজি এই ভিডিঅ'টো সামৰণি মাৰিম তোমালোকক এইডোখৰতে জনাই থওঁ যে মেট্ৰিকৰ ফলাফলটোৱে সৰ্বশেষ নহয় মেট্ৰিকৰ ফলাফলটো যে বেয়া হ'লে তোমালোকৰ জীৱনটো ধ্বংস হৈ যাব বা মেট্ৰিকৰ ফলাফলটোৱে গোটেই জীৱন ডিচাইড কৰিব মই সেইটো কথা কোৱা নাই কিন্তু মেট্ৰিক পৰীক্ষাটো ফলাফলৰ এটা নিজা গুৰুত্ব আছে যদি মই তোমাক আজি প্ৰশ্ন কৰোঁ তুমি 5ত কিমান নম্বৰ পাইছিলা 4ত কিমান নম্বৰ পাইছিলা বা 9ত কিমান নম্বৰ পাইছিলা হয়তো তুমি ক'ব নোৱাৰিবা বা তোমাৰ মনত নাই যদি মই আজিৰ পৰা তোমাক 10 বছৰ পাছত বা 20 বছৰ পাছত বা জীৱনৰ শেষ মুহূৰ্ততো প্ৰশ্ন কৰোঁ মেট্ৰিকত তুমি কিমান মাৰ্ক পাইছিলা তোমাৰ মনত থাকিব আৰু মেট্ৰিকৰ পৰীক্ষাটোৱে তোমাৰ জীৱনটো ডিচাইড নকৰে যদি বহু পৰিমাণে জীৱনৰ ডাইৰেকশ্যনটো বহু পৰিমাণে এটা লেভেললৈকে ডিচাইড কৰে সেয়েহে কৈছোঁ মেট্ৰিক পৰীক্ষাটোৰ নিজৰ এটা গুৰুত্ব আছে সেয়ে যিমান পাৰা তোমালোকে এই পৰীক্ষাটোৰ কাৰণে নিজকে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা এই সময়ত অযথা কথাবোৰ মনোনিৱেশ নকৰিবা অমিক্ৰণ আহি আছে পৰীক্ষা হ'ব জানো পৰীক্ষা কেঞ্চেল হ'ব পাৰে সেইবোৰ কথা তোমালোকৰ মানে ফ'কাছ কৰিবলৈ সময় নাই তোমালোকৰ যিহেতু হাতত দুমাহ সময় আছে পৰীক্ষা হ'ব বুলি ভাবি লৈ নিজৰ পঢ়াত মনোনিৱেশ কৰা বাকি যি হয় দেখা যাব সেয়ে তোমালোকে নপঢ়ি পেলাই পৰীক্ষা মানে নহ'ব পাৰে কেঞ্চেল হ'ব সেইবোৰ ওপৰত তোমালোকে ফ'কাছ কৰিছা মানে তোমালোকে নিজৰ বহুত মানে হাতক উঠা ভৰিত মাৰিছা তোমালোকে যিমান পাৰা নিজৰ ষ্টাডিত ফ'কাছ কৰা কাৰণ সেইটোৱে তোমালোকৰ লছ নকৰে তুমি যিমান ষ্টাডি কৰি থাকিবা বা যিমানে পঢ়ি থাকিবা সিমানে পৰীক্ষাটোৰ কাৰণে নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰিবা যদিহে সেইবোৰ নকৰি যদি তুমি এই অমিক্ৰণ আহিছে পৰীক্ষা হ'ব জানো সেইবোৰ ওপৰত মানে সেইবোৰ কথাত যদি মনোনিৱেশ কৰি থাকা তেন্তে তুমি পঢ়াৰ প্ৰতি তুমি ডাইভাৰ্ট হৈ যাবা সেয়েহে যিমান পাৰা তুমি এতিয়া লাষ্ট সময়ত নিজৰ পঢ়াটো ভাল কৰিবলৈ চেষ্টা কৰা আৰু সেই পঢ়াটো ভাল কৰিবলৈ মটিভেশ্যনটো তোমাৰ নিজৰ ভিতৰৰ পৰা আহিব লাগিব তোমাক মায়ে চিঞৰিছে বা দেউতাই চিঞৰিছে বা কোনোবাই কৈছে পঢ়িব লাগে বা সেইকাৰণে পঢ়িছোঁ সেইটো কথা নহয় তুমি ধৰি লোৱা পৰীক্ষাত ভাল ফলাফল এটা কৰিব লাগে আজিলৈকে ধৰি লোৱা তুমি আশাব্যঞ্জকভাৱে বা 9লৈকে তুমি এটা ফলাফল কৰিব পৰা নাই তুমি ধৰি লোৱা নিজকে উপস্থাপন কৰিব বিচাৰিছা বা নিজকে মানে এটা লেভেলত নিজৰ মানে চকুতে ধৰি লোৱা সন্মানটো বিচাৰিছা সেইটো কাৰণে তুমি ধৰি লোৱা
পঢ়িবলৈ সেই মোটিভেশ্যনটো তোমাৰ নিজৰ ভিতৰৰ পৰা আহিব লাগিব। তোমাক মা দেউতাই চিঞৰিছে সেইকাৰণে পঢ়িছোঁ তেনেকুৱা নহয়। তুমি পঢ়িব লাগে, পৰীক্ষাটো মোৰ ভাল কৰিব লাগে, মই পঢ়িম আৰু সেইকাৰণে সেইটো ভাবি লৈ তোমালোকে পঢ়িবলৈ আগবাঢ়া। এনেকৈ তুমি এতিয়া পাৰফেক্ট সময়ৰ কাৰণে ৱেইট কৰি নাথাকিবা। তুমি যিমান পাৰা নিজৰ ষ্টাডি টাইমটো বঢ়োৱা আৰু সেইমতে প্ৰপাৰ প্লেনৰ দ্বাৰা পঢ়িবলৈ চেষ্টা কৰা। কাৰণ তোমালোকৰ পৰীক্ষা যিহেতু সমাগত, তুমি এতিয়া যিমান ভালকৈ নিজকে ফ'কাছ কৰি পঢ়িব পাৰা, তুমি যদিহে এই সময়টোতো তুমি বহুত ভালকৈ পঢ়াত মনোনিৱেশ কৰিব পাৰা, তুমি এটা ভাবিব নোৱাৰা ফলাফল কৰিব পাৰিবা। গতিকে আজি মানে আজি, কাইলৈৰ পৰা পঢ়িম বুলি নাভাবিবা। আজিৰ পৰা পঢ়িব লাগে বুলি ভাবি লৈ একদম পঢ়াত মনোনিৱেশ কৰা আৰু সকলোলৈ পৰীক্ষা শুভেচ্ছা জনাই মই আজি এই ভিডিঅ'টো সামৰণি মাৰিলোঁ।